নমস্কাৰ। 22 নৱেম্বৰ শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহক আজি কৰ্কট ৰাশি, অশ্লেষা নক্ষত্ৰ, কৃষ্ণপক্ষ, সপ্তমী তিথি, ব্ৰহ্মযোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। 9:10 পৰা 2:26 ভাল সময়। পাছৰ চোৱা অলপ লক্ষ্য ৰাখিব। শৰীৰ আপোনাৰ ভাল, অৰ্থৰ কিছু নাটনি হৈছে। চাকৰি কৰ্ম আদিত প্ৰেছাৰ আছে। কাম কাজ কৰাত ভাগ্য আজি সহায় নহয়। ভ্ৰমণত ভাল, পৰিৱেশ বৰ ভাল নহয়। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্যত মোটামুটি। ধীৰ স্থিৰ হৈ কাম কাজ কৰিব, খং ৰাগ নকৰিব। সন্তান ভাগ্য ভাল নহয়। আপোনাৰ কাম কাজ কৰাত সমস্যা হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভাল, ডাঙৰৰ পৰা অলপ সাৱধান হ'ব। খুব সহজে কাম কাজ নহ'ব, আনৰ সহায় নাপাব, কোনো জামালাত নাযাব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। 8:55 পৰা 1 পৰ্যন্ত ভাল সময়। বাকী চোৱা অলপ লক্ষ্য ৰাখিব। শৰীৰ নিজৰ ভাল, মাতৃ আৰু সন্তানৰ খিয়াল ৰাখিব। কাম কাজ কৰাত দিন পজিটিভ আছে। কিছু ক্ষেত্ৰত পৰিস্থিতিৰ বিৰুদ্ধে থাকিব পাৰে, কিন্তু প্ৰব্লেম নহয়। ভাগ্যৰ আপুনি সহায় পাব। মেনেজমেণ্ট, অথৰিটি আদি সহায় পাব। দাম্পত্যত মোটামুটি চলিব। বিদ্যা আইন আদিত ভাল, সন্তানৰ অলপ খিয়াল ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত ভাল বুলিব নোৱাৰি। আপুনি গোপনীয়তা ৰাখি কাম কাজ কৰিব। আপুনি বাৰে বাৰে সিদ্ধান্ত সলনি নকৰিব। মানসিকভাৱে আপুনি কষ্টত থকা দেখা যায়। আপুনি খৰধৰ নকৰিব। সুযোগ সন্ধানী লোক আছে, লক্ষ্য ৰাখিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। 8:30 পৰা 1 বজা পৰ্যন্ত ভাল সময়। বাকী চোৱা চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভাল, অৰ্থৰ ক্ষেত্ৰত ভালেই। ভ্ৰমণত প্ৰব্লেম হ'ব পাৰে। আপুনি খাটনি কৰি কাম কাজ কৰিব, ভাল হ'ব। লেবাৰ বা কৰ্মী বঢ়াব। দাম্পত্যত খেলিমেলি দেখা যায়। আইনী কৰ্মত ভোগাব। সন্তান ঠিকেই আছে। কথা বতৰা ক'ব, কিছু শত্ৰু আছে, লক্ষ্য ৰাখিব। দায়িত্ব ল'ব, দিন ভাল। আজি আনক জবাব দিব পাৰিব। ব্যৱসায়ত ভালেই। পৰিয়ালত গণ্ডগোল হৈছে, মিলাপিছা আদিত। আপুনি খৰধৰ নকৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত 2 সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব। 9:15 পৰা প্ৰায় 2টা ভাল সময়। 2টাৰ পাছৰ চোৱা সময় অলপ চাই চিতি ল'ব। আপোনাৰ দিন বাধা বিপত্তি দেখা যায়। অফিচ কৰ্ম আদিত অলপ সাৱধান হ'ব। খং ৰাগ আদি পৰিস্থিতি হ'ব পাৰে, লক্ষ্য ৰাখিব। ৰিস্ক নল'ব। শত্ৰু প্ৰভাৱ আছে। কিছু মানুহৰ মন মগজু আপুনি পৰীক্ষা কৰিব। দাম্পত্য প্ৰেমত ভাল, আইনী কৰ্মত ভোগাব পাৰে।
জ্ঞাতি সৎটোতা দেখা যায়। শৰীৰ ভাল থাকিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। ব্যৱসায়ত মোটামুটি চলিব। কিছু মানুহে প্ৰব্লেমত পেলাব পাৰে ইচ্ছাকৃতভাৱে। লক্ষ্য ৰাখিব। সৎটোৰ পৰা অলপ সাৱধান হ'ব। সকলোতে সতৰ্ক থাকিব। কথা বতৰা ভালদৰে চাই চিতি ক'ব। আনে ভুল ধৰিব পাৰে। চলা ফিৰাত সতৰ্ক হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত 4 সংখ্যা ব্যৱহাৰ কৰিব। সোণালী ৰং ব্যৱহাৰ কৰিব। 9টা 12ৰ পৰা প্ৰায় 1:30 ভাল সময়। 2টা বজাৰ পৰা 4টা অলপ খিয়াল ৰাখিব। শৰীৰ আপোনাৰ ভাল নহয়। পৰিয়ালৰ লক্ষ্য ৰাখিব। ভ্ৰমণ আজিৰ দিনটোত বৰ ভাল নহয়। আজি আপোনাৰ প্ৰেছাৰ থাকিব। আপোনাক চেপি ধৰিব পাৰে। কাম কাজত ব্যৱসায়ত ভালেই চলিব। শত্ৰু থাকিব। দাম্পত্যত মোটামুটি। আইনী কৰ্ম থাকিলে ভাল। বিদ্যাত খিয়াল ৰাখিব। সন্তান ভাগ্য ভালেই। আপুনি কথা বতৰা কম ক'ব। বেছি ভাল কৰিব গ'লে বেছি জাপিহে দিব পাৰে আপোনাৰ ওপৰত। ধীৰ স্থিৰ হ'ব। নিজক ডাঙৰ কৰি ৰাখিব। মনোবল ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ব্যৱহাৰ কৰিব। ব্লেক কালাৰ ব্যৱহাৰ কৰিব। 9টাৰ পৰা 1:30 বজা পৰ্যন্ত ভাল সময়। 2টাৰ পৰা খিয়াল ৰাখিব। শৰীৰ ডাঙৰৰ লক্ষ্য ৰাখিব। নিজৰ ভালেই। সন্তান ঠিকেই আছে। কৰ্মত আপুনি ভেলু দেখাব। নিজে আগবাঢ়িব। যত আপোনাৰ লাভ হ'ব সেই কাম কাজ কৰিব। দিন পজিটিভ আছে। ভাগ্যৰ সহায় পাব। দাম্পত্যত খেলি মেলি দেখা যায়। বিদ্যাত ভাল নহয়। মনোযোগ বহাওক। প্ৰেমত ভাল। আপুনি আনক ব্যৱহাৰ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত ভালেই দেখা যায়। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপোনাৰ স্বাৰ্থ সিদ্ধি হ'ব। মিঠা কথা ক'ব। ভাল হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 1 বজা পৰ্যন্ত ভাল সময়। বাকী চোৱা খিয়াল ৰাখিব। নিজৰ শৰীৰ লক্ষ্য ৰাখিব। ভ্ৰমণত ভালেই। কৰ্মক্ষেত্ৰত আনক কামত লগাব। নিজৰ ভেলু দেখাব। অফিচ কৰ্ম আদিত পজিটিভ থাকিব। ব্যৱসায় দিশত আজি ভাল উন্নতি দেখা যায়। দাম্পত্যত বৰ ভাল নহয়। সন্তানক লৈ চিন্তা। প্ৰেমত ভাল। বন্ধুত্ব কামত লগাব। কোনো পৰি থকা প্ৰব্লেম আজি সমাধা হ'ব পাৰে। আপুনি মিঠা কথা ক'ব। আনক ইমপ্ৰেছ কৰিব পাৰিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 1 বজা পৰ্যন্ত ভাল সময়। বাকী চোৱা খিয়াল ৰাখিব। শৰীৰ ভাল। অৰ্থ দশা ভালেই। আপুনি নিৰ্দিষ্ট কামত ফোকাছ ৰাখি কাম কৰিব। দিন পজিটিভ থাকিব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য প্ৰেমত ভাল। বেছি লোকৰ লগত নাথাকিব। আইনী কৰ্ম থাকিলে ভালেই। সন্তান ভাগ্যও ভাল। আপুনি হিচাপ কৰি কৰিব। গোপনীয়তা বজাই কাম কৰিব। পৰিশ্ৰম বেছি হ'ব।
কোনো মিটিং আদি থাকিলে আপুনি অংশগ্ৰহণ নকৰিব। ভাই ভনীৰ সৈতে ভাল দেখা নাযায়। আপুনি নিজৰ প্ৰভাৱ দেখাব পাৰিব। ভ্ৰমণত অলপ সাৱধান হ'ব। দিন আপোনাৰ আনন্দৰে পাৰ হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত পাতল নীলা ৰং ব্যৱহাৰ কৰিব। 6 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 10টাৰ পৰা 12:30 ভাল সময়। বাকী চোৱা খিয়াল ৰাখিব। আজি আপোনাৰ বহুত প্ৰেছাৰ চাপ আছে। শৰীৰ অলপ লক্ষ্য ৰাখিব। বুকুৰ ৰোগত কষ্ট পাব পাৰে। চলা ফিৰাত অলপ সাৱধান হ'ব। আঘাত পাব পাৰে। কৰ্মক্ষেত্ৰত সন্ধ্যা সময়ৰ পাছত অলপ সমস্যা হ'ব পাৰে। আনক উপকাৰ কৰিব নাযাব। ভ্ৰমণত বৰ ভাল দেখা নাযায়। আপুনি নৰ্মেল থাকিব। আপোনাৰ আজি শান্তিৰ অভাৱ দেখা যায়। আপুনি যি ধৰণে ভাবিছে কাম কাজ কৰাত সেই ভবাৰ ধৰণে নহ'ব। খং ৰাগ অলপ নিয়ন্ত্ৰণ কৰিব। আনে মজা ল'ব। ভাগ্যৰ সহায় নহয়। আপোনাৰ খাটনি অথলে যাব পাৰে। সকলো বোজা আপোনাৰ ওপৰত দিব পাৰে। কিছু লোকে সুযোগ সুবিধা ল'ব আৰু আঁতৰি যাব। দাম্পত্য জীৱনত ভাল। বিদ্যাত মোটামুটি চলিব। বেছি কৰ্তব্য কৰিও লাভ নহ'ব আপোনাৰ। সন্তান ভালেই আছে। আনৰ মিঠা কথা নুশুনিব। পৰিৱেশ পৰিস্থিতি বৰ ভাল নহয়। বন্ধু ভাগ্যও ভাল নহয় আজিৰ দিনটোত। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত 6 সংখ্যা ব্যৱহাৰ কৰিব। ব্লেক কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 1 বজা পৰ্যন্ত ভাল সময়। বাকী সময় অলপ খিয়াল ৰাখিব। দিন ভালেই দেখা যায়। মাতৃ আৰু সন্তানৰ শৰীৰ লক্ষ্য ৰাখিব। ভ্ৰমণত ভাল। গুৰুত্বপূৰ্ণ কাম কৰিব। স্মাৰ্ট হ'ব। উপস্থিত বুদ্ধি লগাব। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনত ভাল দেখা নাযায়। প্ৰেম বন্ধু ভাগ্য ভাল। বিদ্যাত মনোযোগৰ অভাৱ দেখা যায়। সন্তান ভাগ্য ভালেই। আপুনি সন্মান বঢ়াবৰ চেষ্টা কৰিব। যোগাযোগ বঢ়াব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9টাৰ পৰা 1:30 বজা পৰ্যন্ত ভাল সময়। বাকী সময় খিয়াল ৰাখিব। শৰীৰ পৰিয়ালৰ ভাল। আপোনাৰ খৰচ বাঢ়িব। ভ্ৰমণতো ভাল। আপোনাৰ কনফিডেন্স আজিৰ দিনটোত বহুত বেছি থাকিব। আপুনি শ্বৰ্টকাট কৰিব। সহজে কামত সফলতা পাব পাৰে। ব্যৱসায়ত মন্দা। চাকৰিত ভাল। দাম্পত্য জীৱনতো ভালেই দেখা যায়। কিন্তু আপোনাৰ পৰিয়ালত অলপ গণ্ডগোল হ'ব পাৰে। লক্ষ্য ৰাখক। আপুনি লাগি থাকিব। সময় দিব। বা ল'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 9:10 পৰা 12 বজা পৰ্যন্ত ভাল সময়। 2টাৰ পৰা অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখক। অৰ্থ ক্ষেত্ৰত ভাল। কাম কাজৰ গতি আপোনাৰ লেহেমীয়া হ'ব। ধীৰ স্থিৰ হ'ব। নৰ্মেল থাকিব। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনতো ভালেই দেখা যায়। বিদ্যা সন্তান আদি ভালেই। আইনী কৰ্ম থাকিলে সাৱধান হ'ব। আনক উপকাৰ কৰিবলৈ গ'লে সমস্যা হ'ব পাৰে। আপুনি খং ৰাগ নিয়ন্ত্ৰণ কৰিব। বহু মানুহে আজে বাজে কথা ক'ব পাৰে। কথা শুনাব।
হিংসা কৰিছে। আপোনাৰ সহ্য শক্তি থকাৰ বাবে আপুনি বিপদৰ পৰা ৰক্ষা পাব। শৰীৰৰ কষ্ট বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।